নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্টত সোমাব 10,000 কোটি টকা একজনৰ পৰা। দেশত কেইবাটাও নতুন নিয়ম সলনি হৈছে। 10 তাৰিখে লাখ লাখ মহিলাৰ বাবে আহিব কেইবাটাও ভাল খবৰ। 10 তাৰিখে মহিলাসকলৰ একাউণ্টত চৰকাৰে 5খন আঁচনিৰ টকা প্ৰদান কৰিব। কোনকেইটা আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত? মহিলা গোটৰ একাউণ্টত শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন ৰাশি। 5খন আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। শীঘ্ৰে কৰি লওক KYC আপডেট। যদি আপোনাৰ বেংক একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে কৰি লওক। 9 তাৰিখৰ পূৰ্বে আপুনি আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে জমা হ'ব এই ধন ৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীৰ একাউণ্টত একেদিনতে। কিন্তু মনত ৰাখিব 10 তাৰিখ হৈছে ৰেচন লাভ কৰাৰ অন্তিম দিন আৰু ৰেচন কৰা চাউল আপুনি সংগ্ৰহ কৰি লৈ লওক। 10 তাৰিখৰ পৰিৱৰ্তে এতিয়া চৰকাৰে সময়সীমা বৃদ্ধি কৰিছে আৰু এতিয়া 20 তাৰিখলৈকে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। সমষ্টিত ধন বিলাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকল সাজু হওক। বিহালীৰ পাছত এইবাৰ উজনি আৰু নামনি কোন কোন ঠাইলৈ যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা বিলাবলৈ। গছ পুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলাই পাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ তৰফৰ পৰা। তালিকাত চাই লওক কোন জিলাত কিমান মহিলা ধন লাভ কৰিব। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি তালিকাত আপোনাৰ নামটো আছে আপুনি পাব 10,000 কোটি টকা। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী বাছনিভুক্ত সহ মহিলাই লাভ কৰিব 10,000 কোটি টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা। মুঠ 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব পাৰে তেনে ক্ষেত্ৰত আপুনি মোবাইল নিকিনিব। হয় বন্ধু বান্ধৱীসকল, হাঁহে যদি কণী পাৰিব লাগে আপোনালোকে মোবাইল নিকিনিব। মোবাইল কিনিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক টকা প্ৰদান কৰিব। তেতিয়াহে আপুনি পৰৱৰ্তী কিস্তিত 25,000 আৰু 50,000 কোটি টকা লাভ কৰিব। গছ পুলি ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ টকা। যদি আপুনি গছ পুলি ৰোপণ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি 10,000 টকা নাপাব পাৰে, কিয়নো বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি টকাটো পাব নাই। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম। আপুনি তালিকাটো ক'ৰ পৰা চেক কৰিব? পঞ্চায়ত ব্লক অথবা আপুনি DC অফিচত গৈ আপুনি তালিকাত নামটো চেক কৰিব পাৰিব। আপুনি কিন্তু মোবাইল ফোনৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়ত চেক কৰিব নোৱাৰিব। আপুনি জাষ্ট এয়া চেক কৰিব পাৰিব আপোনাৰ জিলাত কিমানজন মহিলা অন্তৰ্ভুক্ত হৈ আছে। অকল সংখ্যাহে আপুনি দেখা পাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব টকা। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাশি। মাজত মাত্ৰ এক সপ্তাহ বাকী আছে। এক সপ্তাহৰ ভিতৰতে যিকোনো সময়ত আপোনাৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। আজি পিএম কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক KYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই টকা। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অতি শীঘ্ৰে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি অভিযোগ। এতিয়া আপুনি ছেভ কৰি লওক 1526 নম্বৰ অথবা 1800115526 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 0112338092 নম্বৰ। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিয়ক আপুনি অভিযোগ।
তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহ কৰাৰ সময়সীমা আজিৰ পৰা সকলোৱে লাভ কৰিব ৰেচনৰ চাউল আৰু আজিৰ পৰা অন্ন সেৱাৰ দিন আৰম্ভ হৈ গৈছে এতিয়া আপুনি আপোনাৰ ৰেচনৰ দোকানত গৈ আপোনাৰ প্ৰাপ্য ৰেচন আপুনি সংগ্ৰহ কৰক কিয়নো একেলগতে লাভ কৰিব 15 কেজিকৈ চাউল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ অন্তদয় অন্ন যোজনাৰ অধীনত 105 কিলোকৈ চাউল পাব হিতাধিকাৰীসকলে কোন পৰিয়ালত কিমানজন সদস্য আছে সদস্য প্ৰতি আপুনি 15 কেজিকৈ চাউল লাভ কৰিব আপোনাৰ ঘৰত কিমানজন সদস্য আছে সেই অনুযায়ী এতিয়া আপুনি হিচাপ কৰক আৰু আপুনি কিমান কেজি চাউল লাভ কৰিব লগতে এইবাৰ ৰেচন সংগ্ৰহ কৰাৰ সময়ত মানিবলগীয়া কেইবাটাও নতুন নিয়ম আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম নিৰ্দেশ অমান্য কৰিলে ফলৰ দোকানৰ বিপদ অনিবাৰ্য যদি আপোনাক ৰেচন কমকৈ দিয়ে তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ আৰু এই মাহত আপোনাৰ 3বাৰ দিব লাগিব ই পোষ্ট মেচিনত ফিংগাৰপ্ৰিণ্ট অন্যথা আপুনি ৰেচন নাপাব 3 মাহৰ নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা ই পোষ্ট মেচিনত আগতে আপোনাৰ এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট কিন্তু এতিয়াৰ পৰা আপোনাৰ 3বাৰ দিব লাগিব ফিংগাৰপ্ৰিণ্ট সো বন্ধু-বান্ধৱীসকল যদি আপোনাক ৰেচন কমকৈ দিয়ে আপুনি দিব পাৰিব অভিযোগ তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 1967 আৰু টোল ফ্ৰী নম্বৰটো হৈছে 1800345368 এইকেইটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে আপুনি লগে দিব পাৰিব কমপ্লেইন বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'